পথাৰত এইবিলাক কিয় লাগে পথাৰত এইটো নকৰে হেৰিবিলাক বিলাকৰ নে বিলাক ক'ত আছে অনুৰোধ কৰিম আমাৰ বিধায়ক মহোদয়ো আছে যে বিধানসভাত এনেকুৱা আইন আনিব লাগে য'ত গৰু ছাগলী এৰি দিলেই পলিচি ল'ব লাগে আপোনাৰ কৃষক যেনে ধৰক এখন কলেজৰ যেনে মানে মেনেজিং কমিটি মানে গভাৰ্ণিং বডি তাতে এজন মানে য'ত হাতী আহে মোক কৰিম আমি এতিয়া কলিয়াবৰত পাইলট প্ৰজেক্ট কৰিব দিছোঁ আমি এইবিলাক বাহানা ধৰক আমি নকৰোঁ এতিয়া কাটাতাৰ আমি কাটাতাৰলৈকে দিয়া প্লেন কৰি আছোঁ অঞ্চলত চিডছ কৰ্পৰেশ্যনৰ প্ৰায় 50-60 বিঘা মাটিৰ এখন ফাৰ্ম আছে সেইখন চাবলৈ আহিলোঁ আগন্তুক সময়ত কেনেকৈ ফাৰ্মখনৰ ডেভেলপ কৰিব পাৰি ফাৰ্মখন ভাল কৰিব পাৰি বা এখন ফাৰ্মত আমি কি কৰিব পাৰোঁ আমি চিডে উৎপন্ন কৰিম নে এখন গাৰ্ডেন বনাম তাৰে কাৰণে আমি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিলোঁ বিষয়াসকলৰ লগত আলোচনা কৰিলোঁ কৰ্মচাৰীসকলৰ লগত আলোচনা কৰিলোঁ ইয়াৰ স্থানীয় ব্যক্তিসকলৰ লগতো খেতি কৰিলে কি অসুবিধা কি সুবিধা সেই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিলোঁ মানুহ খেতি কৰিবলৈ আগ্ৰহী কিন্তু অলপ সহায় কৰিব লাগে সেই সহায়খিনি কৰিবলৈকে আমি সাজু আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষিক জলসিঞ্চনক যথেষ্ট অগ্ৰাধিকাৰ দিছে কাৰণ কৃষি আৰু জলসিঞ্চন হ'লেহে আমাৰ গাঁৱৰ অৰ্থনীতি ষ্ট্ৰং হ'ব যিহেতু অসমৰ 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে যিমান পাৰোঁ কৰিবলৈকে চেষ্টা কৰিম ৰাইজক অনুৰোধ কৰিছোঁ ৰাইজে কৃষি কৰ্মত আৰু যাতে মনোযোগ দিয়ে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা ফাণ্ড আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই ফাণ্ডত যদি কোনোবাই লোন এপ্লাই কৰে লোন এপ্লাই কৰিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যদি কোনোবা বেংকৰ লগত 9% ইণ্টাৰেষ্ট ফিক্সড হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেই উদ্যোগীজনৰ হৈ 3% ইণ্টাৰেষ্ট দিব আমাৰ অহা 18 তাৰিখে গুৱাহাটীৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত 5000 অসমৰ পৰা উদ্যোগী কৃষক নিবনুৱা আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত উপস্থিত থাকিব এই বিশাল সভাখনত আমি কেনেকৈ এই লোনটো ল'ব পাৰি লোনটো ল'বলৈ কিছু নিয়ম ইজি সাধাৰণতে লোন ল'বলৈ যিমান কষ্ট কৰিব লাগে ইয়াতে ইজি সেইদিনাখন আমি ভালকৈ কথাখিনি ৰাইজক জনাম কিন্তু এটা কথা মই ক'ব খুজিছোঁ ইয়াত আমাৰ যথেষ্ট কৰাৰ সুবিধা আছে কিন্তু এই লোনটোত এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিব এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিব মানে ক'ৰবাত ধান বনা বা তেল পেৰা মিল হ'ব লাগিব বা ৱেৰ হাউচ হ'ব লাগিব বা কোল্ড ষ্ট'ৰেজ হ'ব লাগিব মুঠতে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড আন্তঃগাঁথনি ৰিলেটেড হ'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত